অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰত্যেকজন মহিলাই লাভ কৰিব ৩,০০০কৈ টকা, লগতে দৰিদ্ৰ আৰু দুখীয়া পৰিয়ালৰ প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব এককালীন ৫০,০০০কৈ টকা। হয়, আপোনালোকে গোটৰ মহিলা হওক বা নহওক, আপোনালোকে কিন্তু একেলগে ৫০,০০০ টকা এটা লাভ কৰিব ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টতে। ইয়াৰ লগতে যিসকলে অৰুণোদয় আঁচনি হিতাধিকাৰী আছে সেইসকলে এতিয়াৰ পৰা মাহিলী ৩,০০০কৈ টকা লাভ কৰিব আৰু আগন্তুক মাহৰ পৰা আপোনালোকে এই টকাটো লাভ কৰিব। আৰু যিসকল মহিলাই অৰুণোদয় পোৱা নাই বা অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই সেইসকলৰ বাবে কিন্তু অতি শীঘ্ৰে অৰুণোদয় 4.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে। গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে এতিয়াও অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। মানে বৰ্তমান সময়ত আপোনালোকে আবেদন কৰিব নোৱাৰিব, যিহেতু বোৰ্ডৰ অধিসূচনা জাৰি হৈছে, সেইবাবে এতিয়া আপোনালোকে আবেদন কৰিব নোৱাৰে। কিন্তু অহা মাহৰ পৰা আপোনালোকে ইয়াৰ বাবে আকৌ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, আপোনালোকে আবেদন কৰিব পাৰিব। তো কেনেকৈ আপোনালোকে ৩,০০০ টকাটো লাভ কৰিব, লগতে কোনসকল মহিলাই এই ৫০,০০০ টকাটো লাভ কৰিব সবিশেষ জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে ভালকৈ বুজি পাব। প্ৰথম হ'ল অৰুণোদয় আঁচনিৰ জৰিয়তে বা অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী ইতিমধ্যে টকা লাভ কৰি আছে সেইসকলে এককালীন কিন্তু ৯,০০০ টকা একেলগে লাভ কৰিছে। আৰু এতিয়াৰ পৰা অৰ্থাৎ আগন্তুক মাহৰ পৰা অহা মাহৰ পৰা আপোনালোকে কিমান টকা কৰি লাভ কৰিব, প্ৰত্যেক মাহত ৩,০০০কৈ টকা লাভ কৰিব। অ'কে, তো ইয়াতে চাওক, অসম চৰকাৰৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে কৈছিল, বৰ্তমান যদিও মুখ্যমন্ত্ৰী হৈ থকা নাই, তো আপোনালোকে দেখিবলৈ পাইছে অৰুণোদয় ৩,০০০ টকা নাৰী শক্তিলৈ আমাৰ উপহাৰ। অৰ্থাৎ তেখেতে কৈছে, ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল মহিলাই ৩,০০০কৈ টকা পাই আছে, মানে ১,২৫০ টকাকৈ অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰি আছিল, সেইসকলক ৩,০০০কৈ টকা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে আকৌ অৰুণোদয় 4.0 জৰিয়তে ১৫,০০০ মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব। এতিয়া আৰু কিছুদিন পিছতে কিন্তু এই অৰুণোদয় আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়া বিজেপি চৰকাৰ নাথাকি কংগ্ৰেছ চৰকাৰ থাকিলেও হয়তো অৰুণোদয় আঁচনিৰ সুবিধা আপোনালোকক দি থকা হ'ব। অ'কে, গতিকে যদি আপোনালোকে ভাবে যে হয় আপুনি আগন্তুক দিনত অৰুণোদয় 4.0 জৰিয়তে আবেদন কৰিব বিচাৰে, তেনেক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া যিটো ভিডিঅ' হয় সেই ভিডিঅ'ৰ যদি প্ৰয়োজন হয় কমেণ্টত জনালে মই কি কৰিম, নেক্সট যেতিয়া নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া আপোনালোকক সকলোৰে আগতে জনাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিবলৈ পাইছে দৰিদ্ৰ যিসকল নেকি দুখীয়া দৰিদ্ৰ পৰিয়াল আছে সেইসকলক চৰ্তবিহীনভাৱে কিন্তু ৫০,০০০কৈ টকা প্ৰদান কৰা হ'ব। এই ৫০,০০০ টকাটো আপোনালোকে কেনেকৈ লাভ কৰিব আৰু ক'ৰ পৰা লাভ কৰিব এই বিষয়ে জনাবলৈ মই এতিয়া চেষ্টা কৰিম। তো এতিয়া চাওক, এই যিসমূহ বিষয় উল্লেখ কৰা হৈছে এইসমূহ এটা প্ৰতিশ্ৰুতি বা আপোনালোকৰ ভোটৰ সময়ত যি প্ৰতিশ্ৰুতি দিয়ে সেয়ে আপোনালোকে দেখিবলৈ পাইছে গেৰাণ্টি দিছে। মহিলা, ইয়াতে চাওক, প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত চৰ্তবিহীন মাহিলী ধন হস্তান্তৰ, ব্যৱসায়িক সাহায্যৰ বাবে ইয়াতে চাওক ৫০,০০০ টকা, অৰ্থাৎ মহিলাসকলক ৫০,০০০কৈ টকা ডাইৰেক্ট বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰা হ'ব, ইয়াতে উল্লেখ কৰা হৈছে। তাৰপিছত যিসকল নেকি জ্যেষ্ঠ নাগৰিক আছে, অৰ্থাৎ যিসকল নেকি বিদ্যমান আছে সেইসকলক আপোনালোকে জানে যে বৰ্তমান সময়ত চৰকাৰৰ তৰফৰ পৰা ২৫০ টকাকৈ পেঞ্চন হিচাপে দি থকা হৈছে। কিন্তু যদি ইয়াতে কংগ্ৰেছ চৰকাৰ গঠন কৰিব পাৰে অসমত, তেনেক্ষেত্ৰত মাহিলী ১,২৫০ টকাকৈ প্ৰদান কৰিব বুলি কোৱা হৈছে। ইয়াৰ লগতে চৰকাৰৰ কিছুমান বিষয়বস্তু ইয়াতে উল্লেখ কৰা হৈছে। তো মুঠ কথা হ'ল, যদি আপোনালোকে দেখিবলৈ পাইছে, যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত জনাই দিয়ক। আৰু ইয়াৰ লগতে যদি কংগ্ৰেছ চৰকাৰ আহে তেনেক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিৰ লগতে কিন্তু এই আঁচনিসমূহ সুবিধা লাভ কৰিব। অৰ্থাৎ প্ৰত্যেক ৰাজনৈতিক দলৰ নিজৰ নিজৰ কিছুমান নীতি মানে আঁচনি ঘোষণা কৰি আছে যে তেখেতসকলে চৰকাৰ গঠন কৰিব পালে এই সুবিধাসমূহ দিয়া হ'ব। এতিয়া যিটো চৰকাৰ গঠন কৰিব সেই চৰকাৰৰ সুবিধাসমূহ ৰাইজক দিয়া হ'ব। তো এতিয়া যিহেতু অধিসূচনা জাৰি আছে, বৰ্তমান সময়ত আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব নোৱাৰে বা এনেকুৱা আঁচনি কোনো ধৰণৰ লাভ নকৰে। জাষ্ট এতিয়া প্ৰতিশ্ৰুতিসমূহ দিয়া আছে, যেতিয়া চৰকাৰ গঠন কৰিব সেই সময়ত আপোনালোকে হয়তো এই আঁচনিসমূহ সুবিধা লাভ কৰিব। এতিয়া কথা হ'ল, আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে কোনটো আঁচনিৰ বিষয়ে সবিশেষ জানিব বিচাৰে কমেণ্টত